আজি কিছুদিন আগতে আমাৰ ৰাজ্যিক কাৰ্যালয়ত এক সভা অনুষ্ঠিত হৈছিলে মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ সভাপতিত্বত আৰু উপস্থিত আছিলে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সেইখন সভাৰ আমাৰ বৃত্তি আৰু নিৰ্বাচনৰ এখন কোৰ কমিটিৰ সভা আছিলে আৰু সেই কোৰ কমিটিৰ সভাত সিদ্ধান্ত হৈছিলে যে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে অকলে নিৰ্বাচনত অংশগ্ৰহণ কৰা এটা সিদ্ধান্ত হৈছিলে। কিন্তু সিদ্ধান্ত হোৱাৰ পিছত আমি 40টাৰ ভিতৰত কিমানটা সমষ্টিতনো আমি অংশগ্ৰহণ কৰিম সেইটো লৈ পেলাই সংগঠনৰ গতিবিধি মণ্ডল সমিতি হওক বা কাৰ্যকৰ্তাই হওক বা জনসাধাৰণৰ তেওঁলোকৰ মনৰ ভাৱনা লোৱাৰ কাৰণে আমাক কৈছিলে আৰু সেইটোৰ আধাৰত বাক্সা জিলাৰ 5টা সমষ্টিৰ দায়িত্ব মোক অৰ্পণ কৰিছিলে আৰু সেইটোৰ আধাৰত ইতিমধ্যে মই যোৱাকালিৰ পৰা আজিলৈ মই 4টা সমষ্টি ইতিমধ্যে মই ভিজিট কৰিলোঁ। মই আমাৰ মথনগুৰি সমষ্টি, হালবাৰী সমষ্টি, ককিলাবাৰী সমষ্টি, দিহিৰা সমষ্টি আৰু আবেলিৰ ভাগত আমি যি মচলপুৰ সমষ্টিত আমি সভা ৰাখিছোঁ আৰু এই সভাত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে বাক্সা জিলাৰ 5টা সমষ্টিতে অকলে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কাৰণে মত পোষণ কৰিছে আৰু মই তেওঁলোকক কৈছোঁ যে আপোনালোকে সংগঠনৰ যি স্বাস্থ্য সেই স্বাস্থ্যৰ অকণমান গতিবিধি লক্ষ্য ৰাখি এই প্ৰতিটো বুথত যাতে আমাৰ কাৰ্যকৰ্তাসকলে যাতে গৈ 23 তাৰিখৰ পৰা যাতে সভা কৰে তাৰ কাৰণে আজি নিৰ্দেশ প্ৰদান কৰিছোঁ আৰু তাৰে পৰৱৰ্তী সময়ত 20 দিন পিছত তাৰে পৰা যি ৰিজাল্ট আহে সেইটো ৰিজাল্টৰ আধাৰ হিচাপে লৈ আমি আমাৰ কৰ্ণধাৰ সমিতিত আমি উত্থাপন কৰিম আৰু কৰ্ণধাৰ সমিতিয়ে এই 5টাৰ ভিতৰত যেতিয়া সমষ্টি নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰে সেইটো সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত হ'ব। গতিকে কাৰ্যকৰ্তাসকলৰ মনৰ কথা হৈছে 5টাতে অংশগ্ৰহণ কৰিব লাগে কিন্তু আমি এবাৰ আৰু 20 দিন আমি সময় দিছোঁ প্ৰতিটো বুথত গৈ জনসাধাৰণৰ লগত সম্পৰ্ক কৰি তেওঁলোকৰ মনৰ ভাৱ বুজি ল'বলৈ দিছোঁ। মই ভাবোঁ জনসাধাৰণে আগন্তুক দিনত মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ লগত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত থাকিব যিহেতু আমি ভাৰতীয় জনতা পাৰ্টীৰ যি আমি কাম কৰি আহিছোঁ বা আমি ক্ষমতাত শাসনৰ বাবে কেতিয়াও আমি অহা নাই, আমি সেৱাৰ বাবে আহোঁ। গতিকে আগন্তুক দিনতো আমি সেৱামূলক কাৰ্য আমি আগলৈ বৰ্তাই যাম আৰু এই বাৰ্তা ইতিমধ্যে বৃত্তি আৰু বাকী ৰাইজে পাইছে। মই ভাবোঁ যে ভালতকৈ ভাল আমি এটা ফল আমি আশা কৰোঁ। যিটো শক্তি চাই মানে শক্তি আছে য'ত সাংগঠনিক শক্তিৰে আমি জিকিব পাৰোঁ কাৰণ কি আমি হাৰাৰ কাৰণে নিৰ্বাচনত অংশগ্ৰহণ নকৰোঁ। গতিকে সংগঠন এতিয়া যিহেতু আমি 5জন মন্ত্ৰীক দায়িত্ব প্ৰদান কৰা হৈছে 40টা, গতিকে সকলোবোৰে যেতিয়া প্ৰতিবেদন আহিব সেই প্ৰতিবেদনবোৰ পোৱাৰ পিছতহে আমাৰ সিদ্ধান্তটো গ্ৰহণ কৰা হ'ব। দিহিৰাত যিহেতু যোৱাবাৰ যিহেতু আমাৰ প্ৰাৰ্থী আছিলে গতিকে নিশ্চিত ওপৰত এবাৰ প্ৰাৰ্থী থাকিবই। মথনগুৰিত যিহেতু আমাৰ প্ৰাৰ্থী আছিলে নিশ্চিত ওপৰত মথনগুৰিত প্ৰাৰ্থী থাকিবই। বাকী যিসমূহত প্ৰাৰ্থী নাছিলে তাত এতিয়া সংগঠনৰ স্থিতি কি আছে আমি চাব লাগিব। সেই ক্ষেত্ৰত মই আকৌ নাজানো, এতিয়াহে মই শুনিলোঁ। এতিয়া এই ক্ষেত্ৰত যি ক'বলগীয়া আছে তেওঁলোকে ক'ব কাৰণ কিয় আমি যিহেতু নিৰ্বাচনত আমি অৱতীৰ্ণ হৈছোঁ আমি আমাৰ যি দৰ্শন আদৰ্শ আমাৰ যি কাম কাজ সেই কামখিনি সন্মুখত লৈ উন্নয়নৰ বিষয়টো আমি সন্মুখত লৈ পেলাই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া উন্নয়নৰ বিষয়টো সন্মুখত লৈ পেলাই আমি আগন্তুক দিনত ভোটত অংশগ্ৰহণ কৰিম। ৰাইজেহে ক'ব এইটো বিষয়ে। আমাৰতো প্ৰাৰ্থীৰ বিষয়ে অহাই নাই কাৰণ কিয় আমাৰ প্ৰাৰ্থী যিহেতু ইণ্ডিপেণ্ডেণ্ট এজেঞ্চি ছাৰ্ভে কৰিব গতিকে সেই ছাৰ্ভে মই আজি এই বিষয়টো মই নিজে ৰাখিছোঁ যে প্ৰাৰ্থী কোনো ব্যক্তিগতভাৱে কোনো প্ৰাৰ্থী নহয়, প্ৰাৰ্থী হ'ব পদুম ফুল। পদুম ফুল যিহেতু প্ৰাৰ্থী হ'ব মই যিহেতু নিজে ইয়াতে তত্ত্বাৱধায়ক নিৰ্বাচনটো মইহে খেলিম, কোনো পাৰ্টি নেখেলে নিৰ্বাচনটো পদুম ফুলৰ হৈ পেলাই মই নিৰ্বাচনত অংশগ্ৰহণ কৰিম। আচ্ছা, যিহেতু ইউটিউবৰ আপোনালোকৰ অংশীদাৰ দল চৰকাৰত আছে প্ৰমোদ বড়োৰ নেতৃত্বত কিমান সফল হোৱা বুলি ভাবে BTC উন্নয়নৰ ক্ষেত্ৰত? সেইটো BTC বাকী ৰাইজেহে ক'ব, মইতো BTCত বসবাস নকৰোঁ। আপুনি কি পাইছে ইয়াত কৰি? এদিনতো মইতো উন্নয়নৰ কাম চাব অহা নাই। মই আজি DC অফিচত পৰ্যালোচনা কৰিছোঁ আৰু সভাখন কৰিছোঁ। আজি আমি DC অফিচত পৰ্যালোচনা কৰিছোঁ 87,000 ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ বাক্সা জিলাত প্ৰদান কৰা হৈছে আৰু তাৰ ভিতৰত 87ৰ ভিতৰত 72,000 ঘৰ ইতিমধ্যে সম্পূৰ্ণ কৰিছে। কিন্তু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত আমি সফল হৈছোঁ। 88,000 মহিলাক আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি লাখপতি মহিলা বনোৱাৰ কথা কৈছে 88,000 মহিলাক আমি লাখপতি মহিলা নিৰ্মাণ কৰাৰ কাৰণে প্ৰয়াস চলাইছোঁ আৰু ইতিমধ্যে তেওঁলোকৰ নামসমূহ অন্তৰ্ভুক্ত হৈছে। আগন্তুক দিনত অৰুণোদয় দিয়া হোৱা নাই, অৰুণোদয় দিয়াৰ কাৰণে প্লেনিং আমাৰ আৰম্ভ হৈছে কাৰণ কিয় আগতে BTADত অৰুণোদয় দিয়া হোৱা নাছিলে। এতিয়াও সমগ্ৰ অসমত যিটো বৰ্ধিত লিষ্ট এতিয়াও প্ৰকাশ হোৱা নাই। গতিকে BTAD সম্পূৰ্ণ গ্ৰহণ কৰা হোৱাৰ পিছত সমগ্ৰ অসমৰ বাবে
সেই তালিকাখন প্ৰকাশ হ'ব। গতিকে প্ৰতিটো বিধানসভা সমষ্টিত পূৰ্বতকৈ 11,000 অৰুণোদয় বৃদ্ধি হ'ব।